নৱবৰ্ষৰ প্ৰথম দুদিনত উত্তৰ গুৱাহাটীৰ জিএনআৰচি হস্পিটেলত স্বাস্থ্য ক্ষেত্ৰত নতুন পদক্ষেপ। হস্পিটেলখনিত সংযোজিত হ'ব কাৰ্ডিয়েক ছায়েন্স আৰু কেঞ্চাৰ কেয়াৰ চেণ্টাৰ। ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উপলক্ষে আধাৰশিলা স্থাপন কৰা হয় হৃদ আৰু কৰ্কট ৰোগৰ কেন্দ্ৰৰ। আধাৰশিলা স্থাপন কৰি কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই। হাস্পতালখনে বিগত 12 বছৰে ৰাইজলৈ উচ্চমানৰ চিকিৎসা সেৱা আগবঢ়াই আহিছে। হৃদৰোগ আৰু কৰ্কট ৰোগ আমাৰ সমাজৰ বাবে এক ভয়াৱহ স্বাস্থ্য সমস্যা। চিকিৎসালয়খনত প্ৰতিষ্ঠা কৰা এই কেন্দ্ৰই ৰাইজক নিজ ঠাইতেই উন্নত মানৰ চিকিৎসা সেৱা পোৱাটো সহজ কৰি তুলিব বুলি আশা প্ৰকাশ কৰে জিলায়ুক্তজনে। প্ৰতিষ্ঠা দিৱসত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতীৰ লগতে জিএনআৰচি হস্পিটেলৰ কাৰ্যবাহী সঞ্চালক ডাক্তৰ মাধুৰ্য বৰা, সমগ্ৰ হস্পিটেল গোটৰ মুখ্য কাৰ্যবাহী বিষয়া ডাক্তৰ আশিষ মালাকাৰ, উত্তৰ গুৱাহাটী জিএনআৰচিৰ মুখ্য কাৰ্যবাহী বিষয়া সাৰাংশ সিংহা, মুখ্য পৰিচালন বিষয়া চিদানন্দ তালুকদাৰ আৰু চিকিৎসা প্ৰশাসক ডাক্তৰ প্ৰীতম চৌবেকে ধৰি জিএনআৰচিৰ অন্যান্য বিষয়াবৰ্গ অনুষ্ঠানটোত উপস্থিত থাকে। উত্তৰ গুৱাহাটীৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, বি সংবাদ। জিএনআৰচি হস্পিটেলত আজি ত্ৰয়োদশ বৰ্ষপূৰ্তি উপলক্ষে আজি জিএনআৰচি হস্পিটেলৰ চৌহদতে এটি কাৰ্ডিয়েক কেয়াৰ চেণ্টাৰ আৰু জিএনআৰচি ইনষ্টিটিউট অফ হাৰ্ট ছায়েন্সৰ কাৰ্ডিয়েক ছায়েন্সৰ আজি আধাৰশিলা স্থাপন কৰা হয়। এই আধাৰশিলা উদ্বোধন কৰে ডিষ্ট্ৰিক্ট উপায়ুক্ত কামৰূপ শ্ৰী দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়াই। আৰু এই অনুষ্ঠান দুটি আমি আধাৰশিলা স্থাপন কৰাৰ উদ্দেশ্য হৈছে অসমৰ যাতে ৰোগীসকলে নিজৰ অঞ্চলতে থাকি বিশ্বমানৰ সেৱা পায় আৰু কোনো ব্যক্তিয়ে যাতে উন্নতমানৰ চিকিৎসা বা সঠিক দিহা পৰামৰ্শৰ অভাৱত বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া নহয়, সেই কথাটো আগত ৰাখি আজি আমি এই অনুষ্ঠান দুটিৰ আধাৰশিলা স্থাপন কৰিলোঁ। কেতিয়ালৈ মুকলি হ'ব? আমাৰ আজি আধাৰশিলা স্থাপন কৰা হ'ল আৰু অনতিপলমে আমি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি আমি আশা কৰিছোঁ জিএনআৰচি কাৰ্ডিয়েক চেণ্টাৰৰ আমি আজি আৰু 3 মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি আমি ৰাইজৰ সেৱাৰ বাবে আগবঢ়াই দিব পাৰিম। বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি এক বিশেষ দিনত, আজি এই জানুৱাৰী 1 তাৰিখে জিএনআৰচি মেডিকেল নৰ্থ গুৱাহাটী তেওঁলোকে আজি এক বিশেষ অনুষ্ঠান আয়োজন কৰিছিলে আৰু তাত আমাক সকলোকে ইয়াত আমন্ত্ৰণ জনাইছিলে। আজি তেখেতলোকে ইয়াতে এই যিটো তেওঁলোকৰ প্লট ইয়াতে নতুনকৈ জিএনআৰচি কাৰ্ডিয়েক আৰু কেঞ্চাৰ কেয়াৰ চেণ্টাৰ নতুনকৈ মানে স্থাপনৰ বাবে আজি আধাৰশিলা স্থাপন হ'ল। আৰু খুব সোনকালে ইয়াতে তেওঁলোকে নতুন এটা ছেপাৰেট বিল্ডিং এটা ইউনিট এটা বনাব আৰু ইয়াৰ ফলত আমি এইটো আশা কৰিব পাৰোঁ যে এই গোটেই বৃহত্তৰ অঞ্চলৰ জিএনআৰচি মেডিকেল নৰ্থ গুৱাহাটী এতিয়া অকল কামৰূপ জিলা বা এই উত্তৰ পাৰৰ মানে অকল উত্তৰ কামৰূপ বুলিয়েই নহয়, ইয়াৰ আমাৰ চুবুৰীয়া আন আন ঠাইৰ পৰা বিভিন্ন ধৰণৰ ৰোগী ইয়ালৈকে আহে। আনকি অৰুণাচল বা আঁতৰৰ পৰা ৰোগীসকলো ইয়ালৈকে আহিবলগীয়া হয়। গতিকে ইয়াত নতুনকৈ এতিয়া বৰ্তমান জিএনআৰচিয়ে যথেষ্ট ভাল সেৱা আগবঢ়াই আছে আৰু তাৰ লগতে যেতিয়া ইয়াতে আকৌ নতুনকৈ কেঞ্চাৰ কেয়াৰ আৰু কাৰ্ডিয়েক কেয়াৰ চেণ্টাৰ তেওঁলোকে এষ্টাব্লিছ কৰিব, হৈ উঠিব সম্পূৰ্ণ, তেতিয়া এইটোৱে আশা কৰা যায় যে অন্ততঃ এক বৃহৎ মানে ৰাইজ ইয়াতে উপকৃত হ'ব। ৰোগীসকলে ইয়াতে আহি তেওঁলোকৰ ৰোগ চিনাক্ত কৰিব পাৰিব আৰু শুশ্ৰূষা ৰোগীৰ মানে ইয়াত সম্ভৱ হ'ব। আৰু লগতে মই এইটোৱে আশা কৰিছোঁ যে জিএনআৰচি মেডিকেলে যাতে তাৰ লগত ৰোগ নিৰাময়টোতো কৰিবই আৰু তাৰ লগত যাতে এৱাৰনেছ আমি মানে ইয়াৰ মানে এই বৃদ্ধিৰ কাৰণে যাতে আমি আৰু বেছি কাম কৰিব পাৰোঁ, যাৰ কাৰণে যিবিলাক কাৰণত হৃদৰোগ বা কৰ্কট ৰোগ হয় এই কাৰণবিলাক চিনাক্ত কৰি সেইটো যাতে আমি ৰোগ হোৱাৰ আগতেই তাক নিৰাময় কৰিব পাৰোঁ বা চিন্তা কৰিব পাৰোঁ, তাৰ সেই সজাগতাটো আটাইতকৈ দৰকাৰ। মই এইটোৱে আশা কৰিম, মই কৈছোঁৱে ইতিমধ্যে যে সজাগতা সৃষ্টিটো আমি সকলোৱে কৰিব পাৰোঁ, তাৰে কাৰণে ডক্টৰো নালাগে। গতিকে সজাগতা সৃষ্টিটো প্ৰথম আৰু প্ৰধান কাম আৰু তাৰ পাছৰ পৰৱৰ্তী কামটো হ'ল যিসকল অলৰেডি ৰোগত আক্ৰান্ত হ'ল তেওঁলোকৰ শুশ্ৰূষা।
এই দুইটা বস্তু আমি যদি ভালদৰে কৰিব পাৰোঁ তেতিয়াহ'লে এইটোৱে আশা কৰিম যে GNRC মেডিকেল নৰ্থ গুৱাহাটীয়ে আৰু বহু দূৰ এই চিকিৎসা সেৱাৰ ক্ষেত্ৰত আগবাঢ়ি যাব আৰু তেওঁলোকে ইতিমধ্যে আমাৰ স্বাস্থ্য